আজি ডিব্ৰুগড়ৰ বিজেপিৰ যিটো বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব কেন্দ্ৰীয় সমিতি আৰু যি সভালৈ ইতিমধ্যে আপুনি কৈছে যে বিজেপি দলৰ সভাপতি কি প্ৰভাৰীকে ধৰি আটাইকেইগৰাকী মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আটাইকেইগৰাকী শীৰ্ষ নেতা যিহেতু এই সভাত আজি উপস্থিত থাকিব। দিনৰ 11 বজাৰ পৰা এই সভা অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় সকলোখিনি প্ৰস্তুতি হৈ গৈছে। ডিব্ৰুগড় যিটো বহুমুখী যিটো ভৱন আছে সেই ভৱনত এই সভা অনুষ্ঠিত হ'ব, যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আৰু বিশেষকৈ এই সভাখনত আগন্তুক যি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ যি নিৰ্বাচন, তদুপৰি 26ৰ নিৰ্বাচন, জুবিন গাৰ্গ, তদুপৰি BTCK ইত্যাদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু ইয়াত আলোচনা হ'ব, যাৰ বাবে এই সভাখন যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াত জিলা সভাপতি আছে, দুলীয়াজনৰ বিধায়ক ইতিমধ্যে আহি উপস্থিত হৈছে। প্ৰথমে মই জিলা সভাপতিৰ কাষলৈ গৈছোঁ। আজিৰ যিখন আপোনালোকৰ কাৰ্যনিৰ্বাহক সভা বৰ্ধিত যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আমাৰ বৰ্ধিত যিখন সভা, এই সভাখন ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু আমাৰ দলৰ মাননীয় সভাপতি, মাননীয় মুখ্যমন্ত্ৰী, সাংসদসকল, বিধায়কসকল আহি উপস্থিত হৈছে আৰু আমাৰ স্থানীয় আটাইকেইগৰাকী বিধায়ক, মাননীয় মন্ত্ৰী দুগৰাকী, তেখেতলোক ইতিমধ্যে আমাৰ যোগাযোগত আছে আৰু তেখেতলোকে অতি ন্যায়িকে আটাইখিনি কাম সম্পূৰ্ণ কৰিছে আৰু 11 বজাৰ লগে লগে এই সভা আৰম্ভ হ'ব। কেনেকুৱা বিষয়ে আজি গুৰুত্ব পাব এই সভাত? এই সভাতে বিশেষকৈ সোণোৱাল স্বায়ত্ত শাসন পৰিষদৰ নিৰ্বাচন আৰু সাংগঠনিক দিশ, আগন্তুক 2026ৰ যি নিৰ্বাচন, এই সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব বুলি আমাক জনাইছে। আমাৰ দুলীয়াজনৰ বিধায়ক আছে, যিহেতু আজি যথেষ্ট গুৰুত্বপূৰ্ণ এই সভাখন, কি বিষয়ত যিহেতু সভাপতিয়ে কৈছে আৰু কি বিষয়ে আজি স্থান পাব বুলি কয়? চাওক, প্ৰথম কথাটো হ'ল সোণোৱাল কছাৰী অট'নমাছ ইলেকশ্যনটো অনুষ্ঠিত হ'ব লাগিছিল। তেওঁলোকে এক্সটেনশ্যন দিয়া হৈছে আৰু ৰাইজৰ মাজতে এটা ক্ষোভ আহিছে। সেইকাৰণে দল আৰু চৰকাৰ সহমত প্ৰকাশ কৰিছে আৰু ইয়াত নিৰ্বাচন যে হ'ব এইটো প্ৰায় নিশ্চিত হৈছে। সেই সম্পৰ্কে আজি বিশদভাৱে আলোচনা হ'ব। ইয়াৰ উপৰিও আমাৰ ষ্টেট অফিচ বিয়াৰৰ বৈঠক হ'ব, যিটো আমাৰ হয়তো বিভিন্ন সংগঠন আৰু 26ৰ নিৰ্বাচন আৰু ইতিমধ্যে গোটেই ডেভেলপমেণ্ট কামবিলাক আমি কাৰ্যকৰ্তাসকলে কেনেকৈ জড়িত আছোঁ, কেনেকৈ আমি প্ৰতিনিধিসকল কাম কৰিছোঁ, গোটেই কথাখিনি আলোচনা হ'ব। আৰু মই আদৰণি জনাইছোঁ ডিব্ৰুগড়ত এটা ষ্টেট পৰ্যায়ৰ ৰাষ্ট্ৰীয় দলৰ এই বৈঠক আহ্বান কৰাৰ বাবে, অনুষ্ঠিত কৰাৰ বাবে। আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। আমি সকলোকে আদৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু মই ভাবোঁ ডিব্ৰুগড়ৰ এই ছেকেণ্ড ছেক্ৰেটেৰিয়েট, CM ছেক্ৰেটেৰিয়েট বা দ্বিতীয় দিছপুৰ, ইয়াৰ পৰা এটা ভাল বাৰ্তা অহাকালিলৈ যাব। যিহেতু ইতিমধ্যে উজনি যিহেতু জনজাতিকৰণৰ বিষয়টো যথেষ্ট এইখিনি সময়ত উচ্চ এটা পৰ্যায়ত আছে, যিহেতু আন্দোলন চলি আছে, কালি CMও আলোচনা কৰিছে। এই বিষয়টো কিদৰে ইয়াত স্থান পাব বুলি? 6 জনগোষ্ঠীৰ জনজাতিকৰণ এটা গুৰুত্বপূৰ্ণ বিষয়। 6 জনজাতিৰ বা 6 জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া জাতীয় সত্তাক ভৱিষ্যত সুৰক্ষিত কৰিব, অসম আৰু অসমীক সুৰক্ষিত কৰিব। আৰু বিশেষকৈ এই দাবীটো এটা দীঘলীয়া দাবী। ময়ো আৰ্টছত আছিলোঁ, আমি এই সময়ত 6 জনগোষ্ঠীৰ লগত আন্দোলন কৰিছিলোঁ আৰু গোটেই প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুব গুৰুত্ব সহকাৰে লৈছে আৰু সকলো আইনী প্ৰক্ৰিয়াবিলাক প্ৰায় আগবাঢ়ি গৈছে। আৰু মই ভাবোঁ নৱেম্বৰত এটা প্ৰতিবেদন আহিব। প্ৰতিবেদনৰ পিছত অসম বিধানসভাত এই সম্পৰ্কে আলোচনা হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছে, বিগত দিনত বিধানসভাত যদিও ইয়াৰ ৰিকমেণ্ডেশ্যন গৈছে, কিন্তু তাত এই কথাবিলাক ক্লিয়াৰ নাই যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কি হ'ব, তেওঁলোকক ক্ষতি নোহোৱা হ'ব নে নহ'ব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে এক্সিষ্টিং ট্ৰাইবেলৰ কোনো ক্ষতি নোহোৱাকৈ যাতে আমি নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰোঁ, এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে। আৰু যোৱাকালি আমি দেখিছোঁ তিনিচুকীয়াত লাখ মানুহ তাত ওলাই আহিছে, বিশেষকৈ এটা জনগোষ্ঠীৰ। অলপ দিন আগত আমি মৰাণ জনগোষ্ঠী দেখিছোঁ, তাৰপিছত মটক জনগোষ্ঠী দেখিছোঁ, নামনি অসমত আমি কোচ ৰাজবংশী দেখিছোঁ। গতিকে স্বাভাৱিকতে এটা ন্যায্য প্ৰাপ্যও হয় আৰু এইটো অসম আৰু অসমীয়াৰ স্বাভিমান আৰু ইয়াৰ অস্তিত্ব ৰক্ষাৰ এটা ডাঙৰ আন্দোলন হয়।